গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মৰ নাম কৰিবে সাধনী যিটো কৰিলে আশ্ৰয়, অনায়াসে মত হবে চিত্ত যে কৈছে শুনা ভক্তি কেনেকে কৰিব লাগে। গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ। আমি গীতা আৰু ভাগৱতৰ কথা শুনিব লাগে, শুনিলেহে ভক্তি জ্ঞান হয়, অজ্ঞানতা দূৰ হয়। আৰু কৈছে সাধু অংগে মৰ নাম কৰিবে কীৰ্তন। সাধু অংগৰ লগত মোৰ গুণৰ কীৰ্তন কৰিলে কি হয় শুনা। পুষ্পৰ শুভ্ৰাণ যেন প্ৰৱেশে নাশত, এমতে যদিৰ চিত্ত প্ৰৱেশে সমস্ত ভূততে মই আছো সৰ্বক্ষণে, মহক অৱজ্ঞা আতি কৰে যে যে পুষ্পৰ শুভ্ৰাণ যেন প্ৰৱেশে নাশত। ফুলবিলাক ফুললি আমি গন্ধ পাওঁ নাকত, ধূপটো জ্বলালে আমি গন্ধ পাওঁ, অনুভৱ কৰোঁ এই অমুকত ফুলটো ফুলছি। ভগৱান প্ৰভুৱে কেনেকৈ গম পায়? ঈশ্বৰৰ গুণানুগ নাম কীৰ্তন য'ত হয় ইয়াৰ পৰা এটা সুগন্ধি যায়, আৰু কৃষ্ণৰ নামত এই সুগন্ধি গম পায়। ফুলখিনিয়ে গম পাইছোঁ এই অমুকত ফুলটো ফুলছি, অমুকত মন ভকতসকলে নাম কৰি আছে। এই বৈকুণ্ঠৰ পৰা গুচি আহি ভগৱানৰ সেই জেগাত আহে। আজি ইয়াৰ পৰা এটা সুগন্ধি গৈছিল ঈশ্বৰ কৃষ্ণ গম পাইছিল। আৰু কৈছে মই সমস্ত ভূততে আছো। ভূত মানে আমাৰ আত্মা, সমস্ত আত্মাতে আছে, অন্তৰ্যামী দেখি আমি দেখা নাই। আমাৰ হৃদয় এটা আত্মা আছে, সেইটো ঈশ্বৰ। দেৱৰ তাতো এটা আত্মা আছে, গৰুটোৰ তাতো এটা আছে, ছাগলীটোৰ তাতো আছে, পাউৰা জগততো আছে, চাহীটো পিপৰাটো আছে। জীৱন সৰু ডাঙৰ আকৃতিটোহে ডাঙৰ হ'ব। এটা হাতীৰ এটা যিটো জীৱ, আমাৰো সেই একেই জীৱ, আকৃতিটোহে ডাঙৰ, হাতীৰ দেহটো ডাঙৰ, পিপৰাটোৰ দেহটো নাঙৰ সৰু, চাহীটোৰ তাতে জীৱটো ধৰি আছে। সেইটো ঈশ্বৰ। সমস্ত জীৱতে ঈশ্বৰ দেখা দিছে, সৰু ডাঙৰ সমস্ততে, জীৱৰ সৰু ডাঙৰ নাই। আৰু সেই জীৱক যদি আমি নিন্দা কৰোঁ, ঈশ্বৰক ভজিলে কাম নকৰোঁ। আমি কুকুৰ এটা যদি আমি মাৰোঁ, গৰুটোক মাৰোঁ, ছাগালটোক মাৰি যদি আমি অন্যায় কৰি অত্যাচাৰ কৰি যদি আমি ঈশ্বৰক বাহু, ঈশ্বৰ সন্তুষ্ট। কাৰণ সেইটোতো ঈশ্বৰ আছে। আমি গৰুটো পুহিছোঁ, তাক আধাৰ কাটি দিলে আমাৰ ধৰ্ম হয়। তাক যদি আমি অন্যায় মাৰোঁ, আমাৰ কি হ'ব? পাপ হ'ব। সেইটো এটা জীৱ, জীৱ মাৰা পৰ্যন্তই আমাৰ পাপ। যমৰাজাক সৃষ্টি কৰোঁতে কৈছিল যে 4 মুঠি জীৱ আছে, পুৰণ বুৰণ গজন ভ্ৰমণ। তেতিয়া যমৰাজাক কৈছিল ভগৱন্ত প্ৰভু, তুমি বাকী 3টা তুমি পাপ নেখিবা, অকল মানুহৰে পাপ নেখা। সেইকাৰণে যমৰাজাই বেলেগ জীৱৰ পাপ একো নেখা, মানুহৰ পাপ নেখা। আমি মানুহ হৈছোঁ চিন্তামণি। আমি চিন্তা কৰা শক্তি আমাৰ আছে, অন্য জীৱন নাই।
আৰু আমি সেই পিপাটো যদি মাৰো আমাৰ পাপ তাকে আমি মানুহ নাই গৰুটো যদি মাৰো আমাৰ পাপ জমে লিখিয়ে আছে বাকী জীৱন পাপ নাই সেইকাৰণে কৈছে সমস্ত ভূততে মোক দেখা লাগে ইতেহে ভক্তি হ'ব বোলে ই অমুক ই তমুক এই যদি ভাৱনা থাকে কামত নহয় আজি ইয়াতে ধৰ্মত খাই সমস্ত ঈশ্বৰ সকলোৱে ঈশ্বৰ বৈকুণ্ঠ কিন্তু আমি দেখা নাই বৈকুণ্ঠ বৰ্ণনাত আছে সমস্ত ঈশ্বৰ আকৃতি চতুৰ্ভুজ ৰূপ ঈশ্বৰে যদি কৃপা কৰে কেতিয়াবা যদি বৈকুণ্ঠত যা আত্মাটো যদি যায় তেতিয়া এই কল্যাণী এই ৰূপটো নাথে দেৱলা এই ৰূপটো নাথে কামিনী এই ৰূপটো নাথে কি ৰূপ হ'ব কৃষ্ণ ৰূপ হ'ব চতুৰ্ভুজ চাৰিফাল হাত হ'ব চাম বৰ্ণ হ'ব উজ্জ্বল হ'ব দেই কিন্তু চাৰিটা বস্তু বাকী সমস্ত থাকব তেতিয়া ভাবি বায়ু তৈয় ধৰি একে হলে ধৰি একে হলে তাতে চব একে সেইকাৰণে কৈছে ইয়াতেও বৈকুণ্ঠ কৰি যিসকলে মোৰ নাম গুণ গাই আছে সমস্ত একে ইয়াত কোনো ডাঙৰ একো নাই সমস্ত ঈশ্বৰ মই ভাবিব লাগে বৈকুণ্ঠত যেনেকৈ সেইকাৰণে কৈছে যে সমস্ত ভূততে সম দেখা লাগে নহ'লে কিন্তু কাম নহয় আৰু যদি সৰু ডাঙৰ পশ্চা তেতিয়া কি হ'ব ক'ব বেদ মন্ত্ৰে প্ৰতিমাত পৰয় অৰ্চন নাহি তাৰ ফল কিছু হদেবীৰ প্ৰাণীক উপেক্ষা কৰি পূজে মূৰ্খমূৰ্তি নহে ফল কৰি যেন ভস্মত আহুতি যে ইয়াতে যদি জীৱক যদি আমি হিংসা কৰি যদি আহি যদি আমি ভক্তি কৰোঁ বেদ মন্ত্ৰ পূজা অৰ্চনা যদি কৰি থাকোঁ দিনে ৰাতি তথাপিতো ঈশ্বৰ সন্তুষ্ট নহয় বয়া কৰ্ম কৰি আহিলি সেইটোত মংগল নাই সেইকাৰণে কৈছে প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মূৰ্তি প্ৰাণীক হিংসা কৰি যদি আমি পূজবা আহোঁ ঈশ্বৰক কাম নহয় ভস্মত আহুতি দিয়া বুলি কৈছে চাইড ঘিউডালি যাতে ক'ৰবাত জুই দিব পৰ শৰীৰত মক বিদ্বেষ কৰই যদি পূজে তব তাৰ চিত্ত শান্ত লয় প্ৰাণী কনিন্দিয়া মুখ যিজনে পূজয় তাক মই তুষ্ট নহওঁ জানিবানি পৰ শৰীৰত যদি বিদ্বেষ হিংসা যদি কৰোঁ আমি যদি পূজে তবত আৰু চিত্ত শান্ত নাই আমি আজি হৰিণ নামত আহিছোঁ পাউৰাজন মটকা মাৰি মাৰি খাই আমি হৰিণ নাম কৰি ভাবিছোঁ মনটো শান্তি লাগব নেকি হা সেই কথাটো কৈছে ইয়াতে জীৱ হত্যা কৰিব নালাগিব তুমি যদি কৰ সেইটো মহা অন্যায় পাপ তাতো জীৱ আছে আমি হাতটো মাৰি থৈছোঁ সিও এটা জীৱ সিও এটা ঈশ্বৰ সেই ঈশ্বৰটোক আমি মাৰি থৈ যদি আমি ভাগৱত গীতা কথা যদি কোনোবা আহোঁ আমাৰ মনটো শান্তি নহ'ব কাৰোবাৰ যদি মাংস ভাত খাই যদি এই হৰিৰ নামত আহি মন্দিৰত আহি আমাৰ মনটো কৃষ্ণ শান্তি নহ'ব সেইটো জীৱ হত্যা কৰিব লাগিব আমি মাছবিলাক মাৰি আনি তেলত ডুবে ডুবে খাওঁ পাপ তোহাৰ বেছিকৈ লাগে আইসকল তোহলে হা মাংস খালি আনি তোহলে তেলত ডুবে ডুবে ভাজা পাপটো কাৰ সেইও এটা পাপ মাৰাটোৰ এটা পাপ কাটাটোৰ এটা পাপ ৰান্ধাটোৰো এটা পাপ খাওঁটোৰো এটা পাপ সেই জীৱটোৰ পাপবিলাক ভাগ হৈ যায়
সেই জীৱটো মুক্তি পা সেই জীৱটো চাউলা যদি মুক্তি পালা দৈনিক স্বৰ্গ পালা মানুহৰ হাতত মৰি জীৱশ্ৰেষ্ঠৰ হাতত মৰিলে তাৰ মুক্তি পায় তাহাৰ পাতবিলাক উল্টাকে আমাৰ গাত আহে আমি খাওঁ সেই জুতি মুক্তি ইফালেকে খাইছো ইফালেকে ওলিয়াই যায় সেইকাৰণে মাৰিছে ৰাৱণৰ হাতত নকলা যে ৰামৰ হাতত মৰাই ভাল এই মাৰিছে সেইকাৰণে তাৰমানে কৈছে তোৰ হাতত মৰাত কৰি মই ৰামৰ হাতত মৰিব স্বৰ্গ ৰাৱণৰ হাতত মৰাত কৰি ৰামৰ হাতত মৰিলে মুক্তি মুক্তি পালোঁ আমি খাইছো দেচোন জীৱনটো বহুত খাইছো কি পাইছা কি পাইছা কিবা পাইছা চব্জিৰো না ভিটামিন আছে ভিটামিন আছে না কি মাছ মাংস নিৰামিষটো একো হেৰি নাই না ভিটামিন দুৰ্বল হ'লে খাবা লাগে মাছ মাংসটো যদি আয়ু বাঢ়িবৰ ইচ্ছা আছে মাছ মাংসটো ত্যাগ কৰিব লাগে আৰু যদি নহয় মোৰ বেমাৰ পাতি মোক খাবা লাগে মৰবা ইচ্ছা দিনে মাছ মাংস খাবা আজি যদি পাউৰা খাইছ ৰাতি যদি হাঁহ হাঁহৰ মাংস আৰু পুৱা কাঠাৰ মাংস পিছদিনা আৰু খাহি খাই ৰাখি তেলৰ মাছ মানে নেৰবি তেতিয়া যাৰ পাঠা ৰাতি যদি পাঠা খাইছে পুৱা হাঁহৰ মাংস আৰু পুৱা মুৰ্গী এসপ্তাহ চিৰিয়েলি খাবিছোঁ মাছ মাংস সেইটো মানুহ এতিয়া ভাল না বঢ়িয়া সেইটো ভাল না বঢ়িয়া এতিয়া বঢ়িয়া মাছ মাংসটো সদায় বঢ়িয়া আমি খাব লাগে দৈ দুগ্ধ ঘৃত মধু পঞ্চামৃত আমি খাব লাগে আমি খাওঁ না আমাৰ দৈ খাই না বছৰতে দহি অলপ খাই প্ৰত্যেক দিন দৈ খাব লাগে প্ৰত্যেক দিন গাখীৰ খাব লাগে প্ৰত্যেক দিন ঘিউ অলপ হ'লেও খাব লাগে মৌ খাব লাগে দৈ দুগ্ধ ঘৃত মধু যাই খাব পাৰা ইয়াৰ আৰু বেমাৰ নাথাকে মৌ এক খপৰা নহয় এই লোকেল মৌ একটো বেছি খালি মানুহ মৰে বেছি নৰয় খাব এতিয়া ধৰা গাখীৰ 1 কিলোকে খালা আগতে মানুহবিলাক কিয় বেমাৰ আজাৰ কম আছিল হিতা আছিল বলৱান আছিল গাখীৰ খাইছিল ডগৰি খাইছিল এৰি মুহৰ গাখীৰ গলি গলি গৰু গাই কিয় খাইছে হজম কৰিব গাখীৰ খাইছিল ডগৰি হিতা এতিয়া তুমি কেইদিন গাখীৰ খাইছ কেইদিন গাখীৰ খাইছ গাখীৰ নাখাওঁ কিবা আচল বস্তু দেহাত আমি লৈ আমি মাছ মাংসকে থাকোঁতে জিভাৰ একদম চেচ এতিয়া আমি ভাবা হেৰাই যদি ডাক্তৰৰ তাতে যা ডাইৰেক্ট ক'ব লিভাৰ খাব লিভাৰ নষ্ট হৈ গ'ল তাৰ মায়েকৰ লিভাৰ আধা মায়েকৰ আধা বাবাই জানে তাৰমানে তেলৰ বস্তু খায় এই মাছ মাংস বেছিকৈ খায় চিংৰা টিংৰা বেছি খায় হোটেলত গেলি মাছ মাংসটো ত্যাগেই কৰিব লাগে নিৰামিষ খাবা সুস্থ থাকবা 45 লাখ না কি লাগে বোলে শাক পাচলি বেছিকৈ খাব লাগে আমিতো নাখাওঁ লোভত লোভে পাপ পাপে মৃত্যু যদি এখন বিয়া পাতে নাজলৈও যাব এই মাছ মাংস খাব আৰু ধৰ্মৰ ঠাইতও নাহে খাবা নাপাব ইয়াত নিৰামিষ এতিয়া এতিয়া যে আচল বস্তুটো আয়ুস বাঢ়ে নিৰামিষো ভক্তি বুলি ধৰ্ম বাঢ়ে এই বস্তুটো নলওঁ সেইকাৰণে কৈছে সেইবিলাক আমি পৰিহাৰ কৰিব লাগে এৰব লাগে এতিয়া গম পালে না হাঁহ মুৰ্গী মাৰাও পাপ খাই মাৰ আজিৰ পৰা নাম দিবা যদি মাৰ পাপ হাঁহ মুৰ্গী মাৰা খা পাপ খাওঁটোৰো পাপ তাৰমানে ঈশ্বৰে কৈছে
এটা